আমাৰ ভাষাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে, মান্যতা লাভ কৰিলে, এতিয়া আমাৰ কি লাভ হ'ব প্ৰধানকৈ? হয়, এতিয়া কথা হ'ল কি যে লাভটো এটা কথা হৈছে প্ৰথম লাভটো মই কথা ক'লোঁ যে আমাৰ মানুহৰ মনৰ মাজত এটা ভয় আছিল, ভাষাটো হেৰাই যাব নেকি। এই যিটো এটা শংকাৰ পৰা মুক্ত হ'ল যে আমি অসমীয়া ভাষা হেৰাই নাযায়, আমাক ধ্ৰুপদী স্বীকৃতি যে সংস্কৃত হেৰাই যোৱা নাই, সংস্কৃত কোৱা মানুহ নাইকিয়া হৈ গৈছে। মই আশা নকৰোঁ যে অসমীয়া ভাষাৰ অৱস্থাও সংস্কৃতৰ মানে যিটো কোৱা মানুহ সেই অৱস্থাটোত হওক, অসমীয়া কোৱা মানুহৰ সংখ্যাটো বাঢ়িয়ে থাকক, এইটো আশা কৰিছোঁ। কিন্তু ইয়াৰ ফলত হ'ব কি অসমীয়া ভাষাৰ সংৰক্ষণ, প্ৰসাৰ আৰু গৱেষণাৰ বাট মুকলি হ'ব। কেনেকৈ হ'ব? ধৰি এতিয়াওতো গৱেষণা চলি আছে, ক'ত? বিশ্ববিদ্যালয় বা অন্যান্য একাডেমিকেলি বা ব্যক্তিগতভাৱে কিছু লোকে কৰি আছে। কিন্তু সংৰক্ষণ কেনেকৈ হ'ব? সংৰক্ষণ হ'ল কি আমাৰ যিমান সাহিত্যৰ টোকা, প্ৰাচীন সাঁচিপাতৰ পুথি, এইবিলাক ডিজিটেল প্ৰক্ৰিয়াৰে সংৰক্ষণ কৰাৰ কাৰণে ফাণ্ড আহিব। অসমীয়া ভাষাৰ সৈতে জড়িত, ভাষাৰ লগত জড়িত যিটো পৰম্পৰাগত কলা বা আমাৰ ৰীতি নীতি, সংস্কৃতি, উৎসৱ, এইবিলাকৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে পদক্ষেপ ল'ব, চৰকাৰীভাৱে ল'ব।